हर घर तिरंगा कार्यसूचीर अधीने आज हाइलाकांदी জেলাতে एक तिरंगा रैली अनुष्ठित হয়। হাইলাকান্দি জেলা প্রশাসনের উদ্যোগে আয়োজিত এই তিরঙ্গা শোভাযাত্রার হাইলাকান্দি শহরের বিভিন্ন স্কুল কলেজের ছাত্রছাত্রী, এনসিসি ক্যাডেট, অসম পুলিশের জওয়ান এবং জেলা প্রশাসনের কর্মীরা অংশগ্রহণ করেন। এই তিরঙ্গা র্যালি জেলা উন্নয়ন আয়ুক্ত ইএল ফোরাম ফ্ল্যাগ অফ করেন। জেলা আয়ুক্ত কার্যালয় থেকে আরম্ভ হওয়া এই র্যালি হাইলাকান্দি শহরের বিভিন্ন প্রধান সড়ক পরিক্রমা করে জেলা আয়ুক্ত কার্যালয়ে এসে সমাপ্ত হয়। এবার আমরা ধীরে ধীরে এই তিরঙ্গা র্যালি নিয়ে আপনার শহরের বিভিন্ন পথ পরিক্রমা করবো। আমরা পুলিশ প্রশাসনকে যারা আছেন সবাইকে আমরা ধন্যবাদ জানাই। কলেজৰ পৰা আমাৰ ষ্টুডেণ্ট আৰু এনএছএছ ভলাণ্টিয়াৰ্ছবিলাক লৈ ইয়াতে আহিছোঁ ডিচি অফিচত। আৰু মোৰ এজ পাৰ দ্য ডিৰেকশ্যন অফ অনাৰেবল ডেপুটি কমিশ্যনাৰ গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ যিটো আছে, গোটেই আমাৰ ডিপাৰ্টমেণ্টৰ আদেশ অনুসৰি আমি ইয়াতে আজি আহিছোঁ। আৰু আমাৰ ষ্টুডেণ্ট, আমি নিজে আৰু গোটেই ষ্টুডেণ্টবিলাক খুব অত্যন্ত খুশি যে we are able to take part in this novel initiative of Har Ghar Tiranga campaign, কাৰণ এই তিৰংগাটো হৈছে মোৰ আসল মানে সন্মানৰ বস্তু। মই যি নকৰোঁ আৰু এইটো আমাৰ দেশৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় যে মই 78th ইয়াৰ অফ ইণ্ডিপেণ্ডেঞ্চ চেলিব্ৰেট কৰি আছোঁ আৰু হৰ ঘৰ তিৰংগা কেম্পেইনত অংশগ্ৰহণ কৰিছোঁ। আজি আমাৰ এছএছ কলেজৰ পৰা বেলেগ আৰু এটা ইনিচিয়েটিভ আছে, এতিয়া ৰেলি চলি আছে। তাৰপিছতে আমি আমাৰ এডপ্টেড ভিলেজ যিটো আছে চিৰিজপুৰ ভিলেজ, তাতে মই যাম আৰু তাৰপিছত তাতে গৈ এৰাউণ্ড 100 ফেমিলি লৈ মই তিৰংগা ডিষ্ট্ৰিবিউট কৰিম। মোৰ ভলাণ্টিয়াৰ্ছ আৰু আমাৰ ষ্টুডেণ্টবিলাক কলেজৰ পৰা যাব, যাতে মানে এই হৰ ঘৰ তিৰংগা কেম্পেইনটো যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, মানে এইটো এটা ডাঙৰ ছাকচেছফুল হ'ব লাগে, সেইটোৱে।